91% পাবলৈ সক্ষম হৈছা কি ক'বা বহুতে ভাল লাগিছে ফলাফলটো শুনি বহুতে ভাল লাগিছে কিমান পঢ়া শুনা কেনেকুৱা কৰিছা পঢ়া শুনা বহুত ভাল ঘৰৰ পৰা যেতিয়া সময় পাইছোঁ ভালকৈ পঢ়িছোঁ যিখিনি সময় পঢ়িছোঁ মন লগাই পঢ়িছোঁ আৰু তাৰমানে ঘৰ ইয়াতে দলগাঁওখুটি ছাৰ ইয়াতে আমাৰ যিটো কলেজ সেই কলেজৰ পিছফালে ঘৰ মোৰ তোমাৰ পিতৃয়ে কি কৰে মোৰ পিতৃ ইমাম মছজিদৰ ইমাম কেনেকুৱা অনুভৱ কেনেকুৱা আজি অনুভৱ খুবেই ভাল লাগিছে আৰু মই বহুত ভাল লগা পৰিৱেশ আজি যে আমাৰ এইখন বিদ্যালয়ৰ পৰা আজি 91.8% পাবলৈ সক্ষম হৈছে আমি নথৈ আনন্দিত যে এই পিছপৰা অঞ্চলৰ পৰা আমি যি ফলাফল বিগত 2017 চনৰ পৰা আমি যিটো ফলাফল দেখুৱাই আহি আছোঁ তাৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে আৰু এই কষ্টৰ বিনিময়ত আজি এই 2024 বৰ্ষৰ HS এক্সামৰ যিটো ফলাফল আজি ভাল ফলাফল দেখুৱাবলৈ আমি সক্ষম হৈছোঁ আৰু আজি এই ফলাফলত 8জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন আৰু 17জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক আৰু 72জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু সম্পূৰ্ণই আমাৰ 100% ল'ৰা ছোৱালী পাছ কৰিছে আমাৰ থাৰ্ড ডিভিজন আৰু ফেলৰ সংখ্যা 0 টোটাল কিমানজন ছাত্ৰ ছাত্ৰী আছে আমাৰ 85জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল আৰু 85জন ছাত্ৰ ছাত্ৰী আমাৰ ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে ভাল অনুভৱ আমি সমাজখন সংস্কাৰ কৰাৰ কাৰণে আৰু সমাজৰ যুৱচামক আমি শিক্ষাৰ ফালৰ পৰা আগুৱাই লৈ যাবৰ কাৰণে আমি অশেষ চেষ্টা চলাই আছোঁ আৰু চেষ্টা চলাই যাম পাবলৈ সক্ষম হৈছা কি ক'বা বহুতে ভাল লাগিছে ফলাফলটো শুনি বহুতে ভাল লাগিছে কিমান পঢ়া শুনা কেনেকুৱা কৰিছা পঢ়া শুনা বহুত ভাল ঘৰৰ পৰা যেতিয়া সময় পাইছোঁ ভালকৈ পঢ়িছোঁ যিখিনি সময় পঢ়িছোঁ মন লগাই পঢ়িছোঁ আৰু তাৰমানে ঘৰ ইয়াতে দলগাঁওখুটি ছাৰ ইয়াতে আমাৰ যিটো কলেজ সেই কলেজৰ পিছফালে ঘৰ মোৰ তোমাৰ পিতৃয়ে কি কৰে মোৰ পিতৃ ইমাম মছজিদৰ ইমাম কেনেকুৱা অনুভৱ কেনেকুৱা আজি অনুভৱ খুবেই ভাল লাগিছে আৰু মই